নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এনে এজন আমাৰ দেউতাৰ ওচৰলৈ, ক'বলৈ গ'লে বয়সস্থ আমাৰ দেউতাৰ ওচৰলৈ আহিলোঁ। সেইজনৰ আমাৰ এটি সাক্ষাৎকাৰ ল'বৰ কাৰণে আজি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। গতিকে মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। জয়তে আমি দেউতাৰ পৰা এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। গতিকে আমি দেউতাক এটি প্ৰাৰ্থনা আৰম্ভ কৰিবলৈ অনুৰোধ জনালোঁ। কৃষ্ণ ভাল কৃষ্ণ ৰাম ৰাম ভকতপ্ৰাণ বৈষ্ণৱবৃন্দসকল, আজি আপোনালোকৰ চৰণ লক্ষ্য কৰি আমি অতি ভজনীয়া ঘোষাৰে আপোনালোকলৈ সেৱা জনোৱা হৈছে। মুক্তি নিস্পৃহ যিটো হেহি ভকত কনমু ৰসময় মহাগহু ভকতি সমস্ত কমনি নিজ ভকতৰ পইচা ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ কহদা উপাখা কৰোঁ হৃদয়ত মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশয়াকৃতি ধৰি সা কৃষ্ণ তজু পাৱে কৰোঁ প্ৰণাম ৰাম তজু পাৱে কৰোঁ প্ৰণাম। কৃষ্ণ 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 কৃষ্ণ। দেউতা, আপোনাক মোৰ এম জন গগৈ চেনেললৈ আপোনাক মই স্বাগতম জনাইছোঁ। গতিকে আপুনি ইমান সুন্দৰ প্ৰাৰ্থনাৰ এভাগী আমাৰ ৰাইজক শুনালে, গতিকে আমিও ভাল পালোঁ আৰু ৰাইজেও চাগে নিশ্চয় ভাল পাইছে। আপোনাৰ এতিয়া এনে পৰিচয়ভাগ আপুনি ৰাইজক দি দিয়কচোন। মোৰ পৰিচয় হ'ল, মোৰ নাম শ্ৰী গুণকান্ত শইকীয়া, 4 নং প্ৰাণী মাজগাঁও। মই মানে ৰাইজৰ ঘৰতে এই যে নামে সকামে ঘূৰোঁ আৰু দিহানামতো কেতিয়াবা লগ ধৰে যাওঁ। গৈ মই ঈশ্বৰক তেনেধৰণে উপাসনা কৰি মই ঘূৰি থাকোঁ আৰু গধূলি ৰাতিপুৱা দৈনিক মই তেখেতৰ নিত্য কৰ্মত বহোঁ। মোৰ গুৰুৰ মানে শ্ৰদ্ধাঞ্জলি ইমানেই। আৰু 2-1 এনেই গধূলিতে কীৰ্তন ঘৰৰ পৰা ওলাই 2-1 আধ্যা কীৰ্তনো পাঠ কৰি থাকোঁ। সময় খোৱা বোৱা সময়লৈকে মই সময়ছোৱা পাৰ কৰোঁ। বাৰু মই এইখিনিতে অতি মহাপুৰুষ গুৰুজনাই লিখি থৈ যোৱা 2 নম্বৰ কীৰ্তন দুৱাইধা ভিতৰত 2 নম্বৰ কীৰ্তনৰ মই কেইকোটমান গাই শুনাওঁ। কৃষ্ণ ভাল লাগিব। বৈ আছে যমুনা নৈ কদম্বৰ তলে, ভকত বৈষ্ণৱ দেখা পালোঁ কত ভাগ্যৰ বলে। ৰাম ৰাম। এই ভৈলা ৰঘুৰাম নামে অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি নিহাত বাৰ খেতিয়ক কাটিলা ৰঘু কৰে ধৰি
অনিখেতি কৰিলা মস্তে বসুন্ধৰী শ্ৰীৰাম ৰূপে পখলা তয় অৱতৰী বনবাস কপিলাপি তীৰ বাইক ধৰি বৃদ্ধ অৱস্থা আমাৰ বচিয়ে টানিব নোৱাৰোঁ এইখিনিতে খৰ চাপৰি ভাগ দি আমি সামৰণি মাৰোঁ খৰ চাপৰি মানে এইখিনিতে মই দুটামান কথা সুধিলোঁ দেউতাক আপুনি মানে এনেই নামে গুণে গৈ থাকে ন হয় এই পাঠেক নাচে নাই আপুনি পাঠেকো নাচে লগতে দুই এক যাওঁ হয় যাওঁ হয় 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 মানে এজন আমাৰ দেউতাই কি কৰে ৰাতি সকামত যদি কোনোবা পাঠেকৰ লগত নিমন্ত্ৰণ জনায় কিন্তু বৰ ধুনীয়া নৃত্য দিয়ে দেই খুব নাচে কৈছোঁ নহয় আপোনালোকে হাঁহি হাঁহি আপোনালোকৰ পেট বিষাই যাব তাৰমানে কেতিয়াবা কলহ লৈ নাচে নহয়নে হয় হয় কেতিয়াবা কলহ লৈ এইটো কি ওলায় কলহ লৈ মানে মোহিনী ৰূপ মোহিনী ৰূপটো ওলায় ইমান ধুনীয়া লাগে কৈছোঁ নহয় আপোনাৰ কেতিয়ানো সলাই আহিব কেতিয়ানো কি ড্ৰেছ লগাই আহিব আপুনি ধৰিবই নোৱাৰিব তাৰপিছত মানে এইটো শিশু লীলাও যে হয় কৃষ্ণ হেৰিটো জন্ম এই পুতনা ৰাক্ষসী ওলায় তো আপোনালোকে চাব ভিডিঅ'টো আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব ইয়াৰ পিছতে আমাক দেউতাই খৰ ঘোষা এটা লগাব এতিয়া খৰ ঘোষাটোনো কেনেকুৱা অলপ জমনি টাইপত গাব আকৌ দেই আপুনি যেনেকৈ ৰাতি সকামত মানে গায় তেনেকুৱা ধৰণে গাব দেই অঁ দিয়ক খৰ ঘোষাটো হ'ল মই আগত যিটো 2 নম্বৰ কীৰ্তন গাই গ'লোঁ তাতে ৰাম লক্ষ্মণৰ সীতা কথা ওলাই যাওঁতে সীতাক মানে ৰাৱণে লৈ গ'ল যেতিয়া ঘূৰাই আনিলে আনিলত অগ্নিত তেওঁক পৰীক্ষা কৰিলে পৰীক্ষা কৰি আকৌ পুনৰ সম্বৰণ কৰিলে সম্বৰণ কৰাৰ পাছতে আনন্দ লাগি তেওঁ নিজে এটা বাক্য উচ্চাৰণ কৰিছিলে জনক ৰজা হয় শহু মোৰ দশৰথ মোৰ পিতা জনক ৰজা হয় শহু মোৰ দশৰথ মোৰ পিতা হে অযোধ্যাৰে ৰাম মই ভাজা মোৰে গীতা জনক ৰজা হয় শহু মোৰ দশৰথ মোৰ পিতা অযোধ্যাৰে ৰাম মই ভাজা মোৰে গীতা ভাজা মোৰে গীতা কৃষ্ণ খুব ধুনীয়া লাগিলে এইবিলাক ক'ৰবাত এনেই শিকিছিলে নে নিজে একদম মানে সাজি গায় এয়া মোৰ মানে কথাটো কেতিয়াবা মোৰ এজন গুৰু আছিলে মই তেখেতৰ লগতো শুনি কৰি লৈছোঁ আৰু নিজেও আয়ত্ব কৰিছিলোঁ হ'লে এই কীৰ্তনটো এতিয়া গাইছিলোঁ কীৰ্তনটোৰ পৰা মই আয়ত্ব কৰি ল'লোঁ মই লৈ এইটো খৰ চাপত লগাইছোঁ আৰু দেহা পৰি যোৱা অৱস্থাত আমি কেনেকৈ কি কৰোঁ সেই এটা মই খৰ চাপৰিত দিওঁ শুনক আপোনালোকে নুমাও কৰে চাকি জীৱন হলিতা কিনো নিবা কিনো থবা যাব ৰে বেলিকা লংকাত পখিলা সাগৰত বান্ধি হেতু ৰথ বান্ধি হেতু বধিলা ৰাৱণ সীতা হৰণৰ হেতু কৃষ্ণ আমি এনেদৰে ঘোষাবিলাক গাই পাছৰবিলাক যিটো উদ্দেশ্য মূল বাক্য আমি গাই যাওঁ এনেদৰে যেতিয়া আপুনি গালে নুমাও কৰে বন্তি জীৱনৰ হলিতা সঁচাকৈ হয় হলিতাডাল মানে আমাৰ এতিয়া নুমাও হৈ আছে নহয়নে হে নুমাও এতিয়া মানে এদিন নহয় এদিন মানে সঁচাকৈ এই সংসাৰৰ পৰাতো যাবগৈ লাগিব কোন কেতিয়া মানে এই সংসাৰৰ পৰা বিদায় ল'ব কোনেও নাজানে হয়নে খুব আপুনি ভাল এইটো বয়সত খুব ভাল ঘোষা এটা লগালে গতিকে ৰাইজেও শুনিলে যে এই ঘোষা ফাঁকি সঁচাকৈ কিমান মানে তাৎপৰ্য আছে কিমান মানে ইয়াত মানে বুজাই থৈ গৈছে নহয়নে এইটো কিন্তু আপুনি বহুত ভাল ঘোষা লগালে দেই দেউতা আপোনাৰ পৰিয়াল এতিয়া কোন কেনেকৈ আছে মোৰ পৰিয়াল এতিয়া পাছতি 6টা হৈছিলে ল'ৰা এটা আঁতৰত আছেগৈ এটা চেন্নাইত আছে চেন্নাইত থকাটো পৰিয়াল এতিয়া তেওঁৰ পৰিয়াল ঘৰতে আছে ল'ৰা এটা আৰু তেওঁ পৰিবাৰ
আৰু আমাৰ বুঢ়া বুঢ়ী এনেকৈ এতিয়া চাৰ্কি হৈ আছোঁ। হয় হয় খাই বৈ আৰু যেনেধৰণে জীয়াই আছোঁ। নাতি 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 অতি নাতি অতি আছে ন? হয় খুব সুন্দৰ। ডাঙৰ ছোৱালীকেইজনীক ক'ত দিলে? ডাঙৰ ছোৱালী এজনী গৈছে আপোনাৰ সৰু কছাৰী বৰহোলা, মাজুজনী গৈছে কাছমাৰী, হয় হয়, আৰু তৃতীয়জনী মানে পুৰণি মিলিয়া। হয় বহুত দূৰলৈ দূৰলৈ দিলেগৈ হে খুব সুন্দৰ খুব সুন্দৰ। আপোনাৰ এনেই এতিয়া গোঁসাই ঘৰত বা গুৰুগৃহ বুলি ক'ব লাগিব, গুৰুগৃহত দৈনিক আপুনি এইবোৰ নিত্য কৰ্মবিলাক কৰি থাকে নহয় চাগে? মই দৈনন্দিন মই নিত্য কৰ্ম কৰোঁ। হয় হয় হয়, কেতিয়াবা কাৰ চিটতে ক'ৰবালৈ গ'লে আহিব নোৱাৰি, সেইদিনা ঘৰত মানে বুঢ়ীয়ে জ্বলায় বন্তি ভাগ আৰু ঘোষা এটা গায়। এতিয়া শৰণ ভজনৰ মানে দুটা এতিয়া আমাৰ আছে, এই শৰণৰ নে এতিয়া আপুনি ভজনৰ? মই এতিয়া ভজনত আছোঁ। এতিয়া মই হয় নেকি? ভজনৰ 4 নাম, হয় নেকি? 4 নামত সোমাই আছোঁ। হয় 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 হয়, খুব সুন্দৰ। এইখিনি কথা কিন্তু আমি জানিবলগীয়া। আৰু এই দেউতাক যদি কোনোবাই চিনি পাই আছে, তেতিয়া এই দেউতাৰ কাৰণে এটা শ্বেয়াৰ মাৰিব, যাতে এই দেউতানো আমাৰ কিমান দিন ইয়ানো দেহাটো নহয়নে? হয় হয়, হয়তো বেছিদিন কোনো নাথাকে ইয়াত জীয়াই, হয়নে? এইটো বয়সতো যে ইমান আনন্দ ফূৰ্তি, আপুনি এই ভিডিঅ'টো যে প্ৰস্তুত কৰিব লওঁতে আপুনি ইমানখিনি গালে, ইমান আনন্দ যে হৰিনাম আপুনি খুব ভাল পায়, সেইটো জানো। কিন্তু বহুত পাঠেকৰ মানে আমাৰ লগতো কেতিয়াবা মানে পাঠেক ক'ত যায়, আমি লৈ যাওঁ, দেউতাক দেখিলে মানে আমি উঠাই দিওঁ, দেউতাক ৰখিবই নোৱাৰে, মানে নিজে নিজে উঠি যায়, হয়নে? হয় হয়। অজামিলৰ চৰিত্ৰত মোৰ কিছুমান ভিডিঅ'ত আছে, খুব নাচিছিলে। কিন্তু আগতে আমাৰ ৰিম্পী বুলি কোৱা এগৰাকীয়ে দিছিলে, অজামিলত ফেচবুকত এৰিছিলে, কিন্তু আপোনাৰ সেই ভিডিঅ'টো খুব ভাইৰেল হৈছিলে আকৌ। আপুনি কিন্তু গম নাপায়, হয়নে? হয় হয়। শেষত আপুনি আকৌ কিবা এটা গাই দিয়ে নেকি? আপোনাৰ নিজৰ ইচ্ছামতে গাই দিয়ক, গাবলৈ মন আছে গাই দিয়ক। কৃষ্ণ ৰাম ৰাম, এই দেহাটোৰ বিষয়লৈকে গাওঁ। হয় হয়, গাই দিয়ক। ঘোষা ভাগ লগাই দিওঁ আৰু খুব একদম সুন্দৰকৈ আপোনালোকে শুনক, এই দেহাটোৰ বিষয় লৈ গাব দেউতাই। দেহা দিনীয়া দেহা দুদিনীয়া, দেহা দিহিঙ গৰা, কোনোবা এদিনা যাবগৈ লাগিব এইখনি সংসাৰৰ পৰা, মোৰ মাধৱ এইখনি সংসাৰৰ পৰা। খুব সুন্দৰ সঁচাকৈ হয়, মানে বেয়াই লাগে এনেকুৱাবিলাক শুনিলে। মানে আপোনাৰ যে এনেকুৱা কণ্ঠত, এনেকুৱা মুখত এইবিলাক শুনিলে মানে খুব সঁচাকৈ দুখ লাগে। হয় হয় হয়। একেবাৰে শেষত আপোনাৰ নিজৰ ফালৰ পৰা আপুনি কিবা এটা ক'ব নেকি, নে কথাৰে ৰাইজক? সকলোৱে এনেকুৱা ভগৱানৰ প্ৰতি মানে শ্ৰদ্ধা কৰিবা বা ভক্তি, যাতে ভগৱন্তক বিশ্বাস কৰিবা, শুদ্ধ বিশ্বাস, ভগৱানৰ প্ৰতি সদায় আমাৰ ভাৱ ভক্তি থাকিব লাগে। আৰু ভগৱান যদি সহায় হয়, আমাৰ কোনো ভয় নাই। হয় হয়। আৰু গুৰুমুখৰ বাণী আমি ল'ব লাগে, গুৰুৱে যিটো কৈছে আমি সেইটো মানি ল'ব লাগে। তেখেতলোকৰ পৰা আমি এইখিনি বহুত তত্ত্ব পালোঁ, কাৰণে আমি গুৰুজনাক এৰিব নোৱাৰোঁ। আৰু মোৰ যেতিয়া এই ভাগলৈ মই সোমোৱা নাই, তেতিয়া মোৰ অৱস্থা বৰ ভাল নহয়। যেতিয়া মই এই মুখীয়া হৈ গ'লোঁ, খোৱাত মোৰ এতিয়া অৱস্থাও ভাল, আৰু দেহাটোও মোৰ সুস্থ হিচাপে এতিয়া মই ৰাইজৰ মাজত চলি থাকিব পৰা হৈছোঁ। মই ভক্তিভাৱ লোৱাৰ কাৰণে মই এইখনেই গম পাই আছোঁ। হয় হয়। এতিয়া দেউতা আপোনাৰ বয়স কিমান হৈছে? মোৰ এতিয়া বয়স 78 বছৰ হৈছে। দেখিলেনে, 78 বছৰ হৈছে এতিয়া দেউতা। গতিকে এইটো বয়সতো ইমান ধুনীয়া সুস্বাস্থ্য আছে, সুস্বাস্থ্যই আপুনি এনেকৈ নামে গুণে মানে গৈ থাকক, ভগৱানে আপোনাক দীৰ্ঘায়ু কৰক, এটাৰে কামনা কৰিছোঁ। আৰু এইকণ সময় দিয়াৰ বাবে দেউতাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও যদি এই ভিডিঅ'টো চাইছে, তেনেহ'লে এই দেউতাৰ কাৰণে, মোৰ কাৰণে নালাগে, এই দেউতাৰ কাৰণে দুটামান শ্বেয়াৰ মাৰিব, যাতে দেউতা অকণমান আগবাঢ়ি যাব পাৰে। আগবাঢ়িনো কি, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পাব পাৰে, যাতে সকলোৱে এই দেউতাক চিনি পাব পাৰে যে হয়, এজন মানে বয়সস্থ এজন ভকতে কিখিনি
মানে গুণ থাকিব লাগে ন হয়, হয়। কেনেকুৱা ধৰণৰ থাকিব লাগে কেনেকৈ ধৰণে আনন্দই থাকিব লাগে সেইখিনিকে বুজাই গৈছে এই দেউতাই গতিকে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ